নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিহেতু আই সমাৰোহ উদযাপন কৰা হৈছে আৰু সেয়াই দৃশ্য দেখুৱাইছোঁ। আজি বক্তৃতা অনুষ্ঠানত মই মোৰ ভাষাশালীৰ বিষয়ে চমুকৈ দুআষাৰ কওঁ। প্ৰাথমিক শিক্ষাই জীৱন গঢ়ে। এই শিক্ষণ য'ত আহৰণ কৰাৰ ব্যৱস্থা আছে সেয়ে হৈছে ভাষাশালী। বৰ্তমান মই পঢ়ি থকা ভাষাশালীখনেই হৈছে মোৰ অতিকৈ প্ৰিয়। আমি সকলোৱে বিদ্যালয়ৰ চাৰিওবেৰৰ শেষৰ ভিডিঅ'টোৰ আই সমাৰোহ আগদিনাখনি চাফ চিকুণ কৰা দৃশ্য। চফা কৰিছে ন, আমি পুৰা নামঘৰ কামত ব্যস্ত হৈ আছো দেই। ওপৰলৈ চাবলৈ সময় নাই বুলি একদম পুৰা তেওঁ একেবাৰে ৰেল গাড়ী চুৰতি লৈ গৈছে। এগৰাকী আমাৰ একেবাৰে সতি দিয়া নাই তেওঁ। একো নাই একো নাই। এগৰাকী অকণমান বহিছে আৰু কৃষ্ণ কৃষ্ণ প্ৰতিগৰাকীয়ে প্ৰতিভাগে ব্যস্ত। এগৰাকী কৃষ্ণ কৃষ্ণ এইফালে এগৰাকীয়ে কৃষ্ণ দেই। আমি কামত লাগি আছো দেই। ইউটিউব কৰি আছে। এয়া দেখিছে মণিকোটটো ইমান সুন্দৰকৈ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ হৰি ভকতৰ জানা যে কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু যিহেতু লিখা আছে ওপৰত। এয়া দেখিছে নহয়। এইফালে ৰন্ধন ঘৰটো পাব। ৰন্ধনশালৰ চৌকা এতিয়া চফা কৰা হ'ব বাৰু। এইখিনি চফা হোৱা নাই বৰ্তমানলৈকে। আৰু এটা ষ্ট'ৰ ৰুম আছে, মই দেখাই আছোঁ। এইয়া দেখিলে নহয় ষ্ট'ৰ ৰুমটো। এয়া আমাৰ নামঘৰৰ দৃশ্য, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ।